নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ তথা ভাৰতবাসী ৰাইজলৈ পশ্চিম জাপিয়া ঈদগাহ পৰিচালনা সমিতিৰ তৰফৰ পৰাই ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ এই ঈদত সমূহ বিশ্বৰ মানৱ জাতিলৈ আমি দোৱা মাগিছোঁ যে সকলো ভালে কুশলে থাকক আৰু সকলোৰে যিবিলাক সমস্যা দুৰ্যোগ আহিছে এই দুৰ্যোগবিলাক দূৰ হওক ভাৰতবৰ্ষৰ পৰাই আৰু ভাৰতবৰ্ষ সদায় স্বাধীনৰ দৰে ৰজাৰ দৰে ভাৰত হৈ থাকক। সেইখিনি মই আজি কিমান লোকে আছে প্ৰায় আমাৰ 2000 লোকে আজি এই ঈদগাহ পশ্চিম জাপিয়া ঈদগাহ ময়দানত নামাজ আদায় কৰিছে। ভালো লাগিছে ইমান ৰাইজ আহিছে। খুবেই আনন্দৰ বিষয়, যিহেতু আমি বছৰত দুটাকৈ ঈদ পাওঁ, এটা ৰমজান ঈদ, এটা হ'ল কোৰবানী ঈদ বুলি কয় আৰু খুবেই ভাল লাগিছে। সেইসমূহ আমি ৰাইজকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ পশ্চিম জাপিয়া ঈদগাহ পৰিচালনা সমিতিৰ তৰফৰ পৰা। ঈদ যোৱা বুলি কয় আৰু এই ঈদৰ তাৎপৰ্য ত্যাগ কৰা সকলো দুখীয়াসকলক আমাৰ ধনী লোকসকলে সহায় কৰে, তেওঁলোকে আনন্দৰে এই ঈদ উপভোগ কৰে। ভাল লাগিছে ইমান মানুহ লগ পাইছে আপোনালোক যথেষ্ট। আজি ইমামো ভাল পাইছো, তেওঁলোকে ভক্তিতা ভাল লাগিছে আৰু ৰাইজো সন্তুষ্ট। পোনপ্ৰথমে মই সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ পশ্চিম জাপিয়া ঈদগাহ সমিতিৰ তৰফৰ পৰা সকলোকে এই চেনেলৰ জৰিয়তে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই পবিত্ৰ ঈদ উল আজহাৰ জৰিয়তে আমাৰ ভাতৃত্বৰ এনাজৰীডাল আৰু কটকটীয়া হৈ উঠিব আৰু সমগ্ৰ মানৱ জাতিয়ে আমি এক হৈ চলাৰ কাৰণে আজি এই পবিত্ৰ ঈদগাহত আমাৰ মুছলমানৰ যি আমি ধৰ্মগুৰু বুলি ভাবোঁ তেওঁ সেইটো হতুৱাই আমি প্ৰায় 2000 মানুহ একত্ৰিত হৈ আমি মানৱ জাতিৰ কাৰণে দোৱা কৰিছোঁ যাতে সকলো মানৱ জাতিক নেদেখাজনে ভালে কুশলে ৰাখে। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ তথা ভাৰতবাসী ৰাইজলৈ পশ্চিম জাপিয়া ঈদগাহ পৰিচালনা সমিতিৰ তৰফৰ পৰাই ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ এই ঈদত সমূহ বিশ্বৰ মানৱ জাতিলৈ আমি দোৱা মাগিছোঁ যে সকলো ভালে কুশলে থাকক আৰু সকলোৰে যিবিলাক সমস্যা দুৰ্যোগ আহিছে এই দুৰ্যোগবিলাক দূৰ হওক ভাৰতবৰ্ষৰ পৰাই আৰু ভাৰতবৰ্ষ সদায় স্বাধীনৰ দৰে ৰজাৰ দৰে ভাৰত হৈ থাকক। সেইখিনি মই আজি কিমান লোকে আছে প্ৰায় আমাৰ 2000 লোকে আজি এই ঈদগাহ পশ্চিম জাপিয়া ঈদগাহ ময়দানত নামাজ আদায় কৰিছে। ভালো লাগিছে ইমান ৰাইজ আহিছে। খুবেই আনন্দৰ বিষয়, যিহেতু আমি বছৰত দুটাকৈ ঈদ পাওঁ, এটা ৰমজান ঈদ, এটা হ'ল কোৰবানী ঈদ বুলি কয় আৰু খুবেই ভাল লাগিছে। সেইসমূহ আমি ৰাইজকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ পশ্চিম জাপিয়া ঈদগাহ পৰিচালনা সমিতিৰ তৰফৰ পৰা। ঈদ যোৱা বুলি কয় আৰু এই ঈদৰ তাৎপৰ্য ত্যাগ কৰা সকলো দুখীয়াসকলক আমাৰ ধনী লোকসকলে সহায় কৰে, তেওঁলোকে আনন্দৰে এই ঈদ উপভোগ কৰে। ভাল লাগিছে ইমান মানুহ লগ পাইছে আপোনালোক যথেষ্ট। আজি ইমামো ভাল পাইছো, তেওঁলোকে ভক্তিতা ভাল লাগিছে আৰু ৰাইজো সন্তুষ্ট। পোনপ্ৰথমে মই সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ পশ্চিম জাপিয়া ঈদগাহ সমিতিৰ তৰফৰ পৰা সকলোকে এই চেনেলৰ জৰিয়তে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই পবিত্ৰ ঈদ উল আজহাৰ জৰিয়তে আমাৰ ভাতৃত্বৰ এনাজৰীডাল আৰু কটকটীয়া হৈ উঠিব আৰু সমগ্ৰ মানৱ জাতিয়ে আমি এক হৈ চলাৰ কাৰণে আজি এই পবিত্ৰ ঈদগাহত আমাৰ মুছলমানৰ যি আমি ধৰ্মগুৰু বুলি ভাবোঁ তেওঁ সেইটো হতুৱাই আমি প্ৰায় 2000 মানুহ একত্ৰিত হৈ আমি মানৱ জাতিৰ কাৰণে দোৱা কৰিছোঁ যাতে সকলো মানৱ জাতিক নেদেখাজনে ভালে কুশলে ৰাখে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।